এনেদৰে আজি কি কৰিছে সেই ৰামকৃষ্ণ নামেৰে কোটি কোটি জন্মৰ পাপ এবাৰ যদি নাম লয় তেওঁ উদ্ধাৰ হয় সেয়েহে আজি যমৰজাই আজি দূতকেইজনক কৈ আছে দেখিলা সেই শাস্ত্ৰৰ প্ৰমাণ নিজে সাক্ষাতেই দেখা পালা সেইজন অজামিল ইমান এজন মহাপাপী আছিল সেইজনেও আজি কি কৰিল লাজ কাজ সমস্তবোৰ ত্যাগ কৰি মৃত্যুৰ বেলাৰ সময়ত এবাৰ নাম লওঁতেই তেওঁ কি পালে গতি পালে হেন জানি অত্যন্ত অশুদ্ধ চিত্তত অৰ্থাৎ যদি একেবাৰে যদি বেয়া যদি মনৰ ভাৱ থাকে সেইজনেও কৃষ্ণক কেনেদৰে নাম ল'ব লাগে বা ভজিব লাগে নেজানে সেইজনেও যদি এবাৰ নাম লয় সেইজনেও গতি পায় ঠিক তেনেদৰে আজি অজামিলেও সেই ঠিক তেনেদৰেই তেওঁ পুতেকৰ নাম নাৰায়ণৰ নাম লোৱা কাৰণে আজি যিমানবোৰ তেওঁৰ লোকৰ চুৰ চতাৰি কৰি ঘৰখনক চলাইছিল এইবোৰ পাপৰৰ সমস্তবোৰ বন্ধন এবাৰ নাৰায়ণৰ নাম লওঁতেই সববোৰ কি হৈ গ'ল খোল খাই তেওঁ সেই নামেৰেদি কি কৰিলে মুকুতি পালে বুলি আজি যমৰজাই দূতকেইজনক কৈ আছিল বুলি বৰ্ণন কৰিছে আজি ধৰ্মৰাজ যমৰজাই দূতকেইজনক সপ্ৰেম ভগতিৰ মহাতত্ত্ব বেদশাস্ত্ৰ কথা কৈ আছে অকমান আমি সকলোৱে এই কথাটোক শুনিলে নহ'ব ইয়াক আজি ধাৰণ কৰিবলৈ আজিৰ পৰা সংকল্পবদ্ধ হৈ জীৱনত মানি চলক এইটোৱেই হৈছে ভগৱন্তৰ প্ৰতি কৰা সপ্ৰেম ভগতি কি বুলি ক'লে ধৰ্মৰাজ যমৰজাই আজি দূতকেইটাক এই বুলি আজি কৈ আছে হে দূত শুনা সমস্তবোৰ বেদৰ যি তত্ত্ব ভাগৱত শাস্ত্ৰই যি মূল তত্ত্বটো কৈ আছে সেয়া হৈছে নাম এই নামটোক এবাৰ ল'লে পাপ ক্ষয় হয় আৰু যিবোৰ বাসনা কাক কয় জানেনে বাৰু আমাৰ মনৰ ভিতৰত সকলোৱে এটা এটা বাসনা সোমাই আছে আজি যদি চাইকেলখন লৈছোঁ
কালিলৈ হয়তো গাড়ীখন ল'বলৈ ইচ্ছা যাব পাৰে আজি যদি ল'ৰাটোৱে ভালকৈ এইবাৰ ফাৰ্ষ্ট ডিভিজনত পোৱা নাই বৰ বাসনা আছে হাই ছেকেণ্ডেৰীত ষ্টেণ্ড কৰি পাছ কৰক বহুত বাসনাই ভৰি আছে আৰু সদায় সেই বাসনাতে সদায় ঈশ্বৰৰ ওচৰত নিবেদন কৰি আছে প্ৰভু মোৰ ল'ৰাটোক সুমতি দিয়ক ইত্যাদি 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 গতিকে বাসনাটো প্ৰত্যেকে নিজৰ নিজৰ বাসনা কথাটো প্ৰত্যেকে নিজৰ মনৰ পৰা প্ৰত্যেকেই জানে এই বাসনাখিনিক যি মনে যি আশা কৰি থকা যিবোৰ কল্পনাবোৰে হৈছে বাসনা এই কল্পনাখিনি কেনেদৰে ক্ষয় যায় কাৰণ আমি যিমান কল্পনাত ডুবি থকাৰ কাৰণে আমাৰ কি হয় বাৰে বাৰে ঘূৰ পাপ সৃষ্টি হৈ যায়গৈ কাৰণ আমি সেইকাৰণে ভগৱানৰ নামটোক লোৱাত অসুবিধা হয় আৰু ভগৱানৰ প্ৰতি আমি প্ৰেম ভাৱ জাগৃত কৰিব পৰা যোৱাটো অলপ কঠিন হয় কিন্তু আজি কি বুলি কৈছে বেদে সমস্ত শাস্ত্ৰই তত্ত্ব কৈ আছে যে ভগৱানৰ নাম ল'লে পাপ হয় নাশ হয় আৰু সেই নামৰ পৰা আৰু এটা ক্ষয় যায় কি বুলি কৈছে বাসনা যাক কয় ইচ্ছা মনৰ ইচ্ছা বহুত আছে প্ৰত্যেকে বহুত মনৰ ইচ্ছা আছে কোনোবাই যদি ভাবিছে পেঞ্চন আহি পেলাই এই কামটো কৰিম ভগৱানৰ নাম ল'ম ইত্যাদি কত যে কিমান বাসনা এই সমস্তবোৰ বাসনা কি কৰিছে সেই নামটোক যদি কেনেদৰে বুলি কৈছে নিতেই প্ৰত্যেক দিনাখনে যদি যা যিটো অতি মৰমৰ প্ৰেমৰ নাম সেই নামটোক যদি বাৰে বাৰে নিতেই সদায় যদি মনত পেলাই থাকে সেইখিনি মনত পেলাওঁতে যি মনৰ ভিতৰত আশাবাদী কল্পনাৰে দুখ খাই আছে যি বাসনাৰে সেই নাম লওঁতে মনেদি সেই বাসনাৰ আঁতৰি গ'ল পাপো আঁতৰি গ'ল মন পবিত্ৰ হৈ শুদ্ধ হ'ল আৰু সেইখিনি ভগৱন্তৰ ইয়াৰ পিছতেই যেতিয়া মন পবিত্ৰ হ'ব তেতিয়া ভগৱন্তৰ চৰণখনৰ প্ৰতি এই মনটো ৰতি মানে খুব গৈয়ে থাকিব কোনোবাই যদি কিবা কৈও থাকে তাৰ প্ৰতি মন নাহিব সেই মনটো বাৰে বাৰে ভগৱন্তৰ চৰণলৈ আহি থাকে আৰু সেইটোকে কৈছে কি ইয়াৰ প্ৰমাণ সেইটোকে আছে সপ্ৰেম ভগৱতী প্ৰেমক সম্পূৰ্ণৰূপে একদম ভগৱন্তৰ লগত মিলন কৰি দিয়া প্ৰেমটো হৈছে সপ্ৰেম ভগৱতী ইয়াত অকণমানো গুণময় ভক্তি নহয় সেইকাৰণে কপিল ভগৱন্ত আমি আখ্যানত কি পাইছিলোঁ অকণমান গাই দিছোঁ নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপাৰ সিন্ধু ত্ৰজু পাৱে পখিলো শৰণ গুণময় ভক্তিশয় স্বপ্নত নহওঁ কমূৰ এহি মানে কৰোঁ প্ৰাৰ্থন কিন্তু ত্ৰজু পৰে নতি একান্ত সপ্ৰেমৰতি ৰোকমূৰ নকআন কাম সময় যাৰ যত জন হোক মাধৱ তমন ৰাগ চাৰি বোলা ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম কোনো আমাক গুণো নালাগে একো নালাগে তোমাৰ চৰণত সপ্ৰেম ভকতি ৰৈ থাকক এই কামনা সেই সপ্ৰেম ভক্তিটো কৰিবলগীয়া হ'লে নিতেই খাওঁতে শুওঁতে উঠোঁতে বওঁতে হাঁচে হেকুটি যাৰ যিটো প্ৰেম ভাৱনাৰ যাৰ যিটো মৰমৰ ঈশ্বৰৰ নাম সেই নামটোক গাই থাকক লৈ থাকক পাপো নাশ হ'ব মনৰ যিমানবোৰ ইচ্ছা আশাবাদী চাপ নাইকিয়া হৈ ভগৱন্তৰ চৰণখনৰ প্ৰতি সপ্ৰেম ভক্তি হৈ সেই প্ৰেম ভক্তিয়ে কি ক'ব বৈকুণ্ঠলৈ যাব পাৰিব বুলি কপিল ভগৱন্তে ভক্তিশ্বয়ত গুৰুজনাই উল্লেখ কৰি গৈছে আজি যমদূতেও আজি কি কৰিছে সমস্ত শাস্ত্ৰৰ প্ৰেম ভক্তিটোক আজি সেই তিনিজন যমৰ দূতক আজি বুজাই আছিল বুলি মৈত্ৰেয় বিদুৰক কৈ আছে মেঘে
কৰ্ম সেই দুট কেইটা যদি নামৰে ইমান মহিমা আছে, নামৰ যদি অৰ্থ ইমানেই সবচে সৰ্ববৃহৎ হয়, তেতিয়াহ'লে যিমানবোৰ মনত পেলাই থকা শাস্ত্ৰৰ যিমানবোৰ অৰ্থ, যিমানবোৰ প্ৰাৰ্থনা, এইবোৰে সেইবোৰ সব ব্যৰ্থ হৈ যায়। কিন্তু নামেহে সমস্ত পাপবোৰক খণ্ডন কৰে। অৰ্থাৎ কিয় ক'লে বাৰু কথাটো? আমি এতিয়া সুন্দৰ সুন্দৰকৈ প্ৰাৰ্থনা গাই আছোঁ, গুৰুৰ বন্দনাবিলাক গাই আছোঁ। যিদিনাখনে আমি শেষ মুহূৰ্তৰ সেই বিচনাত পৰিম, সেই স্মৃতি শাস্ত্ৰবিলাকৰ পদবিলাকক, প্ৰাৰ্থনাবিলাকক মনত নপৰিব। আৰু সেইখিনি সময়ত সেইবোৰ সব স্মৃতি শক্তিয়ে পাহৰাই দিব। পাহৰাই দিয়াৰ পিছতো সেই নামটোহে কি কৰিব? গতি দিব। গতিকে প্ৰাৰ্থনা ঘোষা মনত থকাতকৈও লক্ষ কোটি পুণ্য ভগৱন্তৰ দুটা অক্ষয়ৰ নাম, একে স্পষ্টীকৰণ কৰিছে। জানি লওক, নাম হৃদয়ত। ধৰ্মৰাজ যমৰজাই কৈ আছে, নামক পাক্কা বনাই লওক। নামৰ ইমান মহিমা। আমি যদি ভাবি থাকোঁ, যেতিয়া আমাক চাবচোন গাত অচেতন আহে, প্ৰাৰ্থনাটো মনলৈ স্মৃতিটো নাহে, স্মৃতি শাস্ত্ৰৰ সেই প্ৰাৰ্থনাখিনি মনত নাহে, তেতিয়াহ'লে কেনেকৈ আমি পাপৰ পৰা মুক্তি পাম বা যাম কেনেকৈ বৈকুণ্ঠলৈ? কৈ যে তাতোকৈও অধিক নামৰ মহিমা সেই ভগৱন্তৰ দুটি অক্ষৰ। ৰাম কওক কোনোবাই, কৃষ্ণ কওক কোনোবাই, হৰি হৰি কওক, সেই নামেহে সব পাপ নাইকিয়া হৈ যায়। কিন্তু যিসকল ব্ৰাহ্মণ বা যিসকলে ঋষিসকলে আমাৰ পাপ কৰা যিবোৰ প্ৰায়শ্চিত্ত কৰিব কাৰণে যিমানবোৰ কৰ্মকাণ্ড কৰে, সেইবোৰৰ উত্তৰ দিওঁ শুনা। যেনেদৰে এজন মহাজনে বাহ্যজানিত, এজন মহাজন মানে বহুত টকা পইচা আহি আছে, তেওঁ সেইটোহে জানে। ঠিক তেনেদৰে আজি সেইসকল ব্ৰাহ্মণেই হওক, কোনোবাই ভকতেই হওক, তেওঁ অপৰাধ কৰিলে, অপৰাধৰ কাৰণে মস্ত কিছুমান বস্তু গোটাই লৈ তাত চুলি তুলি মন্নন কৰি সেই পাপৰ প্ৰায়শ্চিত্ত কৰিব। কিন্তু সেইজন পণ্ডিতে এই নামৰ মহিমাক একেবাৰে নেজানে। আৰু সেইবোৰ যে যিবোৰ কৰ্ম কৰে, এইবোৰ কি কৰে? প্ৰায়শ্চিত্তৰ কাৰণে খালি বহনা, মানে তাক বহলভাৱে কৰিহি আছে, সেয়া একো কাম কৰিব নোৱাৰে। গতিকে আমি আজি ইমান সুন্দৰ এটা কথা আজি বুজি পালোঁ। আমি স্মৃতি শাস্ত্ৰৰ প্ৰত্যেকবোৰ ঘোষা মনত নাথাকিবও পাৰে, হয়ো সেই কথাটো। জ্বৰ হ'লেও আপোনাৰ মই দোৱা চাৰটোকো মনত নপৰিব, নাজানোতো মনত নপৰে। এনেকুৱা বেদনা, পেটৰ বিষ হ'লে হওক বা জ্বৰ হ'লেও হয়, মাতটো নোলালেও ঘোষাটো মনত নপৰে, স্মৃতিটো পাহৰাই দিয়ে। একে স্পষ্টীকৰণ কৰিছে। কিন্তু সেই দ্বিতীয় অক্ষৰ নামৰ মহিমা বুলি ইমান মহত্ব, সেই নাম যদি সেইখিনি সময়ত লয়, কিবা কাৰণত যদি পাপ হৈছে, চব প্ৰায়শ্চিত্ত হয় বুলি আজি ধৰ্মৰাজ যমে তেওঁ যমনগৰীত আজি সমস্ত ঋষিসকলৰ সন্মুখত দৰবাৰত আজি তিনিজন আজি কি কৈছে? দুতক এই কথাখিনি কৈ আছিল বুলি মৈত্ৰী বিদুৰক কৈ আছে। তাহার
আজি কোনোবা এজন যদি মৃত্যুৰ বেলাৰ সেইখিনি হৈছে ভগৱানৰ নামে হৈছে সঞ্জীৱনী সঞ্জীৱনী মানে মৃত্যুৰ পৰা জীয়াই যোৱাৰ সেইটোৱে ঔষধ খাৰ এটা কেনেকৈ আমি যেতিয়া পঞ্চভূতি দেহটো ত্যাগ কৰিব বিচাৰো তেতিয়া আমাৰ এই স্থূল শৰীৰৰ পৰা আমাৰ যেটো মন চিত বুদ্ধি যেটো সূক্ষ্ম শৰীৰ সৰু এটা শৰীৰ আছে আমি পাই আহিলো সেই শৰীৰটোত আমাৰ কি যাব জানে নে বাৰু এই আমি জগততে যিমানবোৰ আমি বেয়া বেয়া কৰ্ম কৰি আছিলো দুই হাল চকুৱেদি যিমানবোৰ পাপ অৰ্জন কৰি আছিলো এই চকুৰৰ যিখিনি চোৱা যেটো আমাৰ পাপৰ দৃষ্টি শক্তি এই শক্তিখিনি ধীৰেছে বাহিৰলৈ যোৱা আগত সেইখিনি শক্তি সূক্ষ্ম শৰীৰত প্ৰৱেশ কৰে আকৌ কৰে কি ঘ্ৰাণ যি নাকেদি উশাহ নিশাহ লৈ আছিলো এইখিনিও আমাৰ কি হ'ব সূক্ষ্ম শৰীৰত প্ৰৱেশ কৰিব আকৌ আমি যেটো ৰস সেইকাৰণে মৃত্যুৰ বেলাত যদি কোনোবা মাংস জোল খোৱালে গোলাও সেইজন ভকত হলেও গোল সেই ৰসখিনিও মৃত্যুৰ বেলাত কি হয় ধুনীয়াকৈ আমাৰ মনৰ ভিতৰতে আহি সেই ৰসখিনি গুচি যায় আৰু হাত ভৰি কৰ্ম আমি যিমানবোৰ কৰ্ম কৰি আছো এই কৰ্মবোৰ আমাক সমস্তবোৰ ভিতৰত সোমাই সূক্ষ্ম শৰীৰত অৰ্থাৎ মন চিত বুদ্ধি দি স্থিতি হৈ যায় সেইখিনি আমাক কি কৰে কলৈ লৈ যায় গৈ নৰকলৈ লৈ যায় কিন্তু আজি যমদূতকে যমৰজা কি বুলি কৈছে মৃত্যু সময়ত যদি সেই ঔষধ সঞ্জীৱনী ঔষধটো নামক যদি ল'ব পাৰে তেতিয়াহলে সেইজনে মৰাটোতো কি কৈছে তাৰ প্ৰভাৱত বৈকুণ্ঠলৈ যায় সেয়া হৈছে অজামিল চাওক একদম মৰাৰ মৃত্যুৰ কেনেদৰে আমাৰ পঞ্চভূতি দেহৰ পৰা সমস্তবোৰ আমাৰ এই মনৰ ভিতৰলৈ যায় আৰু সেইখিনি যায় আমি আজি এইখন গোটেই জগতত আমি এনেদৰে ঘূৰি ফুৰিব লাগিব কিন্তু মৰা মৃত্যুৰ সময়ত যদি এবাৰ ভগৱন্তৰ সেই দুটি অক্ষৰ যদি কোনোবাই নাম ল'ব পাৰে মনৰ পৰা তেতিয়াহ'লে আমাৰ পঞ্চভূতি দেহত যিমানবোৰ পাপ কৰি আছে যি সূক্ষ্ম শৰীৰত ই বিলীন হ'ব বিচাৰিছিল সেই নামৰ ঔষধে সেইবোৰ পাপক বিনাশ কৰি পৰম পবিত্ৰ হৈ বৈকুণ্ঠলৈ যায় এইটোৱে মূল আমি ইমান বিচাৰি দৌৰভাগ কৰি থোৱা মূল উদ্দেশ্যটো সেইটোৱে আমি সেইকাৰণে নামত পাক্কা মানে লৈ পেলাই যদি নাম ল'ব পাৰো আমি এই কথাটো বিচৰা নাই যোনে যেটো নামক লৈ নাম সাধনা কৰি আপোনালোকক প্ৰেম ভক্তিত বিলীন হৈ গৈছে সেই নামতে লক্ষ্য নামতেই পাব ইয়াত কোনো সংশয় কৰিব নালাগে এনেদৰে আজি যিসকল উদাহৰণ এটা দিলে বৈদ্য অৰ্থাৎ ঔষধ দিয়াসকলে বুজি নাপায় বেমাৰটো কি হৈছে এই অনেক ধৰণৰ ঔষধে দিয়ে ঠিক তেনেদৰে সেই লোকসকল আমি সংসাৰৰ মায়াতেই থকা কাৰণে আজি ভাগৱতে যি তত্ত্ব কৈ আছে আমি বুজা নাই আজিও যদি বুজি নাপাওঁ তেতিয়াহ'লে আমাৰ মায়ে আৱৰি আছে সেই মায়াৰ পৰা আকৌ এদিনাখনে শেষ নহ'ব ভগৱন্তৰ চৰণত আমি সুস্থ সবল হৈ থাকোঁতে প্ৰাৰ্থনাটো আমি গাবই লাগিব সেই যে আমি অচেতন মায়াত যে পৰি আছো প্ৰভু তুমি চৈতন্য হৈ মোৰ সন্মুখতে তুমি আছা এবাৰ তুমি মোক এই মায়া সংসাৰৰ পৰা নিয়োগ নাথ জগাই নিয়োগ তুমি মোক লৈ গৈ তোমাৰ চৰণত দি এইখন মায়াৰ পৰা প্ৰভু তুমি মোক মূৰৰ ওপৰত আশীৰ্বাদ দি জগাই দিয়া বাহ কেনেকুৱা এজন মনুষ্যই এই মায়াৰ পৰা তৰি যাব পৰা কি যে
অন্তঃকৰণত প্ৰেম ভক্তিৰ প্ৰাৰ্থনা। আমি সেইকাৰণে ভগৱন্তৰ দুৱাৰ দলিত এইভাগে প্ৰাৰ্থনা, চাৰি ৰূপৰ প্ৰাৰ্থনাটোক আমি বহুত গাব লাগে। গাওঁতে 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 মায়াৰ পৰা যেতিয়া আঁতৰি যাব, ভাগৱতৰ কথা শুনি আমি সাতত্বটো জানিম। আৰু এনেদৰে এই মায়াই আমাক মোহোৱাৰ কাৰণে আমি আজি বেদৰ বাণীখিনিক বুজা নাই, আৰু বুজি নাপায় বুলি যমৰ ৰজাই আজি দূতকেইটাক কৈ আছে। আৰু এনেদৰে সেইখিনিক নাজানাৰ কাৰণে কি কৈ আছে? কৰ্ম কৰি আছে বোলে। অক্ষয় তিথিত যদি আমি কৰোঁ 60,000 কৰ্ম কৃপা হ'ব, আৰু সেইবোৰ কৰ্মকাণ্ডতে আমি চব জড়িত হৈ লৈ দিনে ৰাতিয়ে ব্ৰত পালিছোঁ, জপ পালিছোঁ, যজ্ঞ কৰি এনেদৰে ডাঙৰ ডাঙৰ কৰ্মবিলাক কৰি আছোঁ। কিন্তু যে সৰু যে ভগৱন্তৰ নামৰ কথাটো মায়াই মোহি থকাৰ কাৰণে আমি জানাই, নৰসকলে বুজিয়ে নাপায় বুলি আজি যমৰজাই তিনিজন দূতক কৈ থকা মানে আমাকে কৈ আছে, নহ'ব? গতিকে আমি সেইকাৰণে সঁচা কথা এইখিনি প্ৰকৃতাৰ্থত সম্পূৰ্ণ সুদৃঢ় বিশ্বাস কৰক। এই নামৰ ইমান মহিমা আছে। আপোনালোকে নাম যদি লৈ থাকিব পাৰে, নামেৰে চব কাম পৰিপূৰ্ণ হয়। আপোনাৰ ঘোষাটো মনত আহিলেও আহিব, নাহিলেও নাই। ভগৱানৰ দুৱাৰ দলিতটো আহিবই, কিন্তু কাম কৰি থাকোঁতে প্ৰত্যেক সময়তে সেইবোৰ নাহিব। কিন্তু নামটো আহিলে আমি আমাৰ ভগৱন্তৰ ওচৰত পहुঁচিব পাৰিব বুলি আজি যমৰজাই কৈ আছে। মনুষ্যসকলে আজি কি হয়, মায়াতে পৰি থাকি কৰ্মকাণ্ডতেই নানা ধৰণৰ দ্ৰব্য এইবোৰ আৰম্ভ কৰি আজি কি কৰে, বিপ্ৰসকলক মাতি আনি মহা যজ্ঞ মন্ত্ৰ উচ্চাৰণ কৰি পঢ়ে। যদিও সেইখিনি কৰ্ম হোৱাৰ পিছত আকৌ পুনৰূপী কি কয়, এই ময়ো কৰিলোঁ দে, মই দিলোঁ দে, এই বুলি তেওঁলোকে কি কৰি ফুৰে। ক'ৰবাত যদি ভকতক দেখে, সেইজন ভকতকো কি কয়, সদায় নিজ বুলি দেখে। সেইকাৰণে ভকত দৰ্শন বহুত কৃপা। কোনজন ভকতে কিমান নাম লৈ আছে আপোনালোকে মহিমা কেনেকৈ জানিব, নহ'ব? সেইজন ভকতে এবাৰ কাৰোবাৰ বোলে প্ৰত্যক্ষ দৃষ্টিয়ে চালি বা কৃপা অন্তৰেদি কোৱাৰ লগে লগে চব কৃপা হয়। কিন্তু সেই যে কৰ্মকাণ্ডতে যে তেওঁলোকে থাকোঁতে সেইজন ভকতৰ বিষয়ে কি ক'লে, এটা সৰু পৰুৱা বুলি কোনো গুৰুত্ব নিদিয়ে। কাৰণ তেওঁলোকে বেদ কৰ্মটোহে জানে। আন যে বৈষ্ণৱ এজন যে মহাপাত্ৰ হৈ আছে, সেইসকলে একো নেজানে। আৰু নেজানি যিটো ৰাম নাম ল'ব লাগিছিল এইটোকো নকৰি খালি কৰ্মকাণ্ডতে থাকে। আৰু এনেদৰে সেইজনে ভকতিৰ প্ৰতি কি কয়, ধিক্কাৰ দিয়ে। তাক কৈছে ভকতি। ভকতি কি বস্তু বাৰু? খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ভগৱানৰ নাম লোৱাটো কৈছে ভকতি। আৰু তেতিয়া কৰ্মকাণ্ডত থাকোঁতে ভকতিৰ প্ৰতি কি হয়, এলাহ হয়। আৰু সেইজনৰ লোকে কোনো দিনাখন খং ক্ৰোধ কেতিয়াও এৰি নাযায় বুলি যমৰজাই আজি দূতকেইটাক কৈ আছে। তাৰমানে আমি ভাবি আছোঁ এইখন পৃথিৱী এৰি যোৱাৰ পিছত আকৌ আমি পাম নে নাপাম, সকলোৱে সন্দেহ। কিমান ধুনীয়াকৈ ভাগৱতে বৈকুণ্ঠখনত কেনেকৈ কি আছে কৈ আছে। যমৰজাই আজি কৈ আছে তাত কেনেকুৱা, অৰ্থাৎ দেৱতা আৰু মনুষ্যৰৰ মাজত বহুত বিশেষ পাৰ্থক্য নাই।
আমি মনুষ্যসকল এনেদৰে দেৱতাসকলো তেনেদৰেই মাথো দেৱতাসকল অলপ অকণমান আকৃতিটো অলপ বেলেগ আৰু দেৱতাসকলে এইখন মৃত্যুৰ লোকত তেওঁলোকে কি কৰিব নোৱাৰে খোজকাঢ়িব বা স্পৰ্শ কৰিব নোৱাৰে দেৱতাসকলৰ স্থানবিলাক বেলেগ বেলেগ আছে কিন্তু তেওঁলোকে পৰিক্ৰমা কৰি ফুৰে সেই পৰিক্ৰমাত পৰিলে কেতিয়াবা আমি দেৱসকলক কি পাই যাওঁ তুষ্ট পাই যাওঁ নহয় বাৰু অসুবিধা হয় সেইকাৰণে আমি সেই দেৱতাৰ সকলে এই যে আছে যমৰ ৰাজ্যখন এই সদায় আমাক কি কৈ আছে শাস্ত্ৰই সম্পূৰ্ণভাৱে বিতংভাৱে কৈ আছে আহক বাৰু কৰ্ম কৰিলে যিহেতু জানত হবে নেলে উপদেশ তাহাৰ নিদান বহু শুনা কৰ্ম মলে চন্ন কৰে কৃষ্ণ হেন ঈশ্বৰকো কিঞ্চিতো নজানি মন্ত্ৰ কৰ্ম পদা বুলি ভানে আস্ফুট কঠিন মন্ত্ৰ দুষ্কৰ কৰ্ম সদায় তাহাৰ শ্ৰদ্ধা এইবোৰ কৰ্মকাণ্ডৰ কৰ্মবিলাক কৰাৰ কাৰণে সেইসকলো মনুষ্যই কেতিয়াও যান্ত্ৰণাৰ ক্লেশ মানে কষ্ট কেতিয়াও এৰাব নোৱাৰে আৰু সেইকাৰণে কোনোবাই জানাসকলে যদি উপদেশো দিয়ে কৰ্মকাণ্ডত ব্যস্ত থকা সকলে কৰ্মকাণ্ডতে সদায় থাকে সেই দূতসকল ইয়াৰো এটা কাৰণ কওঁ শুনা কাৰণ তেওঁলোক অজ্ঞানী মনটো হৈছে নেজানা কাৰণে কি কৈছে সদায় কৰ্মখিনিয়ে কি কৰি আছে চাৰিওফালে মল হৈ আৱৰি আছে এতিয়া সেইখিনি অজ্ঞানীখিনি দূৰ কৰিবলৈ আকৌ আমি কলৈ আহিব লাগিব এনেদৰে সাধু সংঘৰ ওচৰত আহিব লাগিব আহিলে আমাৰ যিমানবোৰ আমাৰ মনৰ ভিতৰত যিখিনি অজ্ঞান আমি একেবাৰে চাৰিওফালে কৰ্ম কৰোঁতে আমাক একে বাট নেদেখাৰ দৰে আমাৰ ইয়াত চোৱা খানি দৰে জাবৰবোৰ পৰি আছে এই মলবোৰক কেনেদৰে যাব বাৰু যোৱা এটাই হৈছে সকলোৱে আসনতে বহি ভগৱন্তক চকুহালেদি হেঁপাহ পলাই চাই আছোঁ আৰু ভগৱন্তৰ শব্দ ব্ৰহ্ম ইয়াৰ পৰা যে তৰংগ হৈ ইয়াৰ পৰা যি বায়ুৰূপে ভগৱন্তৰ কৃষ্ণ শব্দ ব্ৰহ্মই যেতিয়া আমাৰ ইয়াৰ পৰা স্পৰ্শ হৈ প্ৰৱেশ কৰাৰ লগে লগে এই মনৰ ভিতৰত থকা যিমানবোৰ মল ই পৰিষ্কাৰ হৈ যায় আৰু মনতে আঁৰতে লুকাই থকা সেই আত্মাই তেতিয়া ইজন পৰমাত্মাৰ লগতে মিলন হয় তেতিয়াহে আমাৰ সেই অজ্ঞানীখিনিক নাইকিয়া হয় আৰু সেইকাৰণে বেদব্যাসে আমি সকলোৱে গাই থাকোঁ অজ্ঞানং তিমিৰান্ধাস্ৰ জ্ঞানন যেন শলাকয়া চক্ষুৰোৰ মিলিতং যেন তস্মৈ শ্ৰী গুৰুদেৱে নমো নমঃ অৰ্থটো হে প্ৰভু অজ্ঞানং তিমিৰান্ধাস্ৰ জ্ঞান যেন চক্ষু তোমাৰ কথাখিনি শুনি মই মোৰ যিমানবিলাক অজ্ঞান আছিল চব নাইকিয়া হৈ মই পবিত্ৰ হিচাপে দেখিলোঁ আৰু দেখাৰ লগে লগেই গোটেই জগতখন তুমিয়ে যেই চৰাই চিৰিকটি পিপৰ পুৰত তুমিয়ে যে সমস্ত তুমিয়ে তোমাৰ চৰণত মই প্ৰণিপাত জনাইছোঁ সেইকাৰণে এইকেইটা গুৰু বন্দনা গালে অৰ্থটো জানি লৈ যেতিয়া আমি গাই যেতিয়া থাকে আমি মনটো যদি তেনেদৰে প্ৰৱেশ কৰাৰ লগে লগে এইটো গুৰু বন্দনা গোৱাৰ লগে লগে মন তৎক্ষণাতে সেইটো মন ভাৱটো নিব লাগে প্ৰভু আজি তোমাক সকলো জগতে তোমাকে দেখিছোঁ তেতিয়া মন পবিত্ৰ কিন্তু আমি গাই গৈ আছোঁ নহ'ব গাই গৈ থাকিলেও অৰ্থটো যে বুজা নাই কাৰণে আমি প্ৰৱেশ কৰিব পৰা নাই কাৰণে প্ৰত্যেকটো বন্দনা
প্ৰত্যেকটো কথাক আমি যদি ভালদৰে যদি অৰ্থটো বুজি লওঁ, সেই অৰ্থটো যদি আমি হৃদয়ঙ্গম কৰি গাওঁতে যদি তেনেদৰে মনৰ ভাৱেদি যদি গোৱা যায়, ভগৱানৰ সন্মুখতে থাকি সেইমতে যদি গাই দিয়ে, প্ৰভু সমস্তভাৱে তোমাকে দেখিছোঁ, তুমি মোক কৃপা আৰু সেইখিনি অজ্ঞানৰ মল কেতিয়া নাইকিয়া হ'ব? সাধু সংগৰ লগত থাকিলে নাইকিয়া হৈ যাব। এনেদৰে আজি সেই অজ্ঞানী মল থকাৰ কাৰণে সেইসকলে ঈশ্বৰক ভগৱান বুলি কেতিয়াও বুজি নাপায়। এনেদৰে সেইবোৰে মন্ত্ৰ, সেইবোৰে তন্ত্ৰ, এইবোৰতে সদায় ডাঙৰ বুলি ভাবি সেইবোৰকে মহা মহা টান কৰ্মবোৰকে কৰি থাকে, কিন্তু কোনোদিনাখনে সেই মনৰ পৰা কি নুগুচে, সেইবোৰ শ্ৰদ্ধা কোনোদিনাখন আঁতৰি নাযায়। কেনেকৈ শ্ৰদ্ধা আঁতৰি নাযায়? ভাগৱত শুনিবলৈ অহাই নাই, অজ্ঞানীখন যোৱাই নাই, ঘৰতে থাকি তন্ত্ৰ মন্ত্ৰ অমুক তমুকতে ব্যস্ত আছে, সেইবোৰ শ্ৰদ্ধাতে, কিন্তু অজ্ঞানখিনি যোৱাই নাই। তেতিয়া অজ্ঞানীখিনি নগ'লে সেই নামৰ প্ৰতিনো কি শ্ৰদ্ধা বাঢ়িব? এই বুলি আজি যমদূত কেইটাক কৈ আছে। গতিকে আমি এই কথাখিনি সেই যমৰাজে দূতক কোৱা মানে, বিষ্ণু নৈমিষাৰণ্য সুতে সৌন ঋষিসকলক কোৱা মানে, আমি আজি সেই প্ৰাংগণত ইমান স্পষ্টীকৰণ বুজি পালোঁ। আমি অজ্ঞানটোক দূৰ কৰিবলৈ হ'লে, পূৰ্বৰ বাসনাবিলাক ক্ষয় কৰিবলৈ এনে ভগৱন্তৰ স্থলীত আহি ভাগৱতৰ কথা শুনি আমি অজ্ঞানখিনিক আঁতৰাই ইয়াৰ পৰা যিখিনি শাস্ত্ৰৰ তত্ত্ব আমি গভীৰভাৱে পাই গ'লোঁ, এই গভীৰভাৱে পাই যোৱা সেই তত্ত্বটোক যদি আমি সদায় নাম ল'ব পাওঁ, মনৰ বাসনাও গৈ থাকিব, পাপো গৈ থাকিব, সেই নামেৰেই আমাৰ কি হ'ব? মংগলময় হ'ব। আৰু এই বুলি আজি এই কথাখিনিকে কৈ আছে। ৰামকৃষ্ণ নামটো কোমল অক্ষৰ স্পষ্ট, কোমল, একেবাৰে কষ্ট নাই। অক্ষয় মানে ভগৱন্ত পৰম ব্ৰহ্ম, কোনোদিনা ক্ষয় নাযায় আৰু ইমান কোমল, ইয়াত জোৰ নালাগে। সেয়াই হৈছে ৰাম কৃষ্ণ নামৰ, সেইটো হৈছে স্পষ্ট। স্পষ্ট মানে কি স্পষ্ট বাৰু? ভগৱন্ত পৰম ব্ৰহ্মৰ কোমল অক্ষৰ আৰু যে মুখৰ পৰা যে নামটো ল'লোঁ, সেই ৰাম বা কৃষ্ণ যে নাম ল'লোঁ, সেইটো স্পষ্ট। তাৰমানে জানিতে নজানিতে ভগৱন্তৰ সেই নামটোক যে মুখৰ পৰা যে আমি এবাৰ ৰাম বা কৃষ্ণ ক'লোঁ, এই নামটোৱে হৈছে স্পষ্ট। এই নামটোৱে হ'লে কি হ'ল? ব্ৰহ্মাণ্ডত ঘূৰি বৈকুণ্ঠ অধিপতি পায়। কিমান স্পষ্ট! আৰু কৈছে কি, এইখিনিকে আজি কি কৰে, যিবিলাকে ভাবিছে এইটো অকণমানে ক'লোঁ দে, নামটো ল'লেনো গতি পামনে? আৰু যিসকলে নেজানে সেইটোকে কি কৈছে, নামটোক এৰি দিয়ে। কাম আমাৰ সেইটোৱে দখা হৈ আছে। নহয় বাৰু, বেয়া নাপাব কোৱাৰ কাৰণে, আমাৰ মণ্ডমতীসকলৰ কথাই কৈ আছোঁ বাৰু, আপোনালোকে নাম লৈ আছে। যা হওক, আজি আমাৰ এইখিনিতে আমি এই পদটোতে বুজি পোৱা নাই যে ভগৱানৰ নামটো ইমান কোমল, আৰু সেই নামটো ল'লে যে সেইটো যে স্পষ্ট, ভগৱন্তই যে পাই গ'লে, এইটোকে আকৌ দুটা আখৰনো ইমান সৰু আখৰ, এইটো ল'লেনো গতি পামনে বুলি আমি সেই নামত আমি কি কৰোঁ? বিশ্বাসে নকৰোঁ আৰু সেইটো কামকে নকৰোঁ। হয়নে নহয় বহু? গতিকে আমি আজি ইমান বঢ়িয়াকৈ বুজিলোঁ, নামটো কেতিয়াও সৰু নহয়, নাম বৰ ডাঙৰ। সেই স্পষ্ট এবাৰ মুখেদি নাম লওক।
আৰু কি বুলি কৈছে যিসকলে উপদেশে যদি মহন্তই দি থাকেও মায়া যদি যিসকলক আৱৰি থাকে সেইসকলে নামটো দি থাকিলেও কাণেৰে শুনিবলৈ নিবিচাৰে কিয় নিবিচাৰে বাসনা ইচ্ছাই ভৰি আছে এই পইচা পাব লাগিব পাছ কৰিব লাগিব হেন তেন 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 ইত্যাদি ইত্যাদি কৈ কৰ্মকাণ্ডতে মনটো গৈ আছে তাত গ'লেহে আমাক কৃপা হ'ব যদি শাস্ত্ৰ চাওঁগৈ কিনো লিখা আছে নামৰ ওপৰত বিশ্বাসে নহয় এতিয়া কি কৰিব নহ'ব আৰু সেইকাৰণে যদি কোনোবাই সেই নামটো লওক বুলি ক'লেও কিন্তু কি নকয় বিশ্বাস নকৰে আৰু এনেদৰে নামে নকৰোৱে বাৰু আৰু অভিপ্ৰায় আছে নামটোৱে যে কৰিব সেইটো মনত কোনো দিনাখনে বিশ্বাস নকৰে যেনেদৰে যে সিংহ এটাই ক'ৰবাত চৰি আছে কাৰ ওচৰত চৰি আছে চাৰৰ চিগাল অৰ্থাৎ কিছুমান শিয়ালৰ লগত কিছুমান সিংহ একেলগে চৰি আছে সেই শিয়ালখিনি কি কৰিছে চিঞৰ বাখৰ কৰিছে হুৱা 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 লগাই দিছে সিংহটো জাক গৈ পলায় নহ'ব তেতিয়াই কিবা এটা যদি পাইছে জন্তু জানো খাবলৈ পাম বুলি শিয়ালকেইটাই চিঞৰি থাকিলেও কিন্তু সিংহই কি কৰিছে তথাপিতো কৈছে বাদ দিয়াহে মই নাযাওঁ ইয়াতে থাকিম বুলি সিংহই থাকে ঠিক তেনেদৰে কি হৈছে আমি সেই বিষ্ণু মায়াতে পৰি কৰ্মকাণ্ডতে আছোঁ কিন্তু নামটো ল'লে যে গতি পাম নামটো ল'লে যে স্পষ্ট যে ভগৱন্ত পাই যায় তাকেই নেজানি আমি সেই সিংহ আৰু শিয়ালৰ লগত শিয়ালে হোৱা দিলেও সিংহকেইটা নপলায় আমাৰো ঠিক তেনেদৰে মায়াতে থাকি কৰ্মকাণ্ডতে এনেদৰে নৰসকলে পৰি থাকে বুলি যমে দূতকেইটাক বুজাই আছে সেই ভগৱন্তৰ নামটো হৈছে পৰম মংগলময় এবাৰ মাথো ভগৱন্তৰ নামটোক যদি কোনোবাই উচ্চাৰণ কৰে লয় সেইজনেই গতি পায় আৰু এই সংসাৰত কৰি থকা যিমানবোৰ পাপ চকুৱেদিও পাপ কাণেদি শুনি থকাও পাপ মুখেদি নাখাবলগীয়া বস্তু খাই থকাও পাপ মুখেৰে কোনোবাক বেয়া শব্দৰে
আঘাত দিয়াও সিও পাপ আৰু এই নাকৰ ফুটাকেইটা উশাহ ল'ব লাগিছিল ভাল বেয়া বেয়া উশাহবোৰ লোৱা সিও মহাপাপ দুইখন হাতেৰে ভগৱন্তক কৰ্ম কৰিব লাগিছিল সিও পাপ ভৰিকেইখনে যাব লাগিছিল ভগৱানৰ দুৱাৰ দলিত গলো মদৰ দোকানত থাকা তাত ডিস্কো ডান্সা মাৰি আছো সিও পাপ ইমানবোৰ পাপেৰে এই মনুষ্যক জৰ্জৰিত কৰি থকা এই পঞ্চভূতি দেহৰ প্ৰত্যেকবোৰ কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয় যিমানবোৰ পাপ কৰ্ম কৰে সেই যদি নামক যদি এবাৰ মনৰ পৰা যদি উচ্চাৰণ কৰাৰ লগে লগেই এই মনৰ ভিতৰত থকা এই যে যিটো চিতেদি কৰোঁতে যিমানবোৰ পাপ হৈ আছিল এই সমস্তবোৰ কি হ'ল পায়চিত্ৰ সমস্তবোৰ নাশ হৈ যায় আৰু কৈছে সেই জমদূত আৰু মোৰ মনৰ অন্তৰৰ কথা শুনাচোন কওঁ শুনা ৰহস্য কথা নামৰ ইমান অদ্ভুত এই নামটোক যদি কোনোবা এটা প্ৰাণীয়ে ভগৱন্তৰ নাম ল'ব পায় সত্য সত্য কৰি মই ক'লোঁ সেইজনে মুকুতি পায় বুলি আজি যম ৰজাই তিনিজন দূতক আজি ভগৱানৰ নামৰ মহিমা বৰ্ণন কৰি আছিল বুলি মৈত্ৰী বিদুৰক কৈ আছে